গণেশপাৰা অঞ্চলত পৰহি হোৱা এটা ডকাইতিৰ যিটো ঘটনা সংঘটিত হৈছিলে সেই সংক্ৰান্তত আমাৰ জোৰ তদন্ত চলি আছে আৰু তদন্ত কালত যোৱা নিশা আমি 4জন ব্যক্তি বৰপেটাৰ ভেলা অঞ্চলৰ পৰা আমি এপ্ৰিহেণ্ড কৰিছিলোঁ আৰু তেওঁলোকক আমি থৰলি ইণ্ট্ৰগেট কৰিছোঁ। তন্নতন্নকৈ আমি তেওঁলোকক ইণ্ট্ৰগেট কৰিছোঁ আৰু ইণ্ট্ৰগেশ্যনৰ কালত দুজনকৈ ব্যক্তি এই ঘটনাৰ সৈতে জড়িত থকা দুজনকৈ ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু তেওঁ দুজনৰ নাম হ'ল এজনৰ নাম ৰাতুল মালিক ছান অফ বাছিৰ আহমেদ ভেলা বৰপেটা, দ্বিতীয়জন হ'ল জেহৰুল হক ছান অফ হামিদ আলী ভেলা বৰপেটা। এই দুইজন ব্যক্তি এই ঘটনাৰ সৈতে জড়িত আছে আৰু তদন্তৰ কালত আমি এই দুইজন ব্যক্তিৰ লিডিং টু ডিস্কভাৰী তেওঁলোকে এটা এয়াৰগান ব্যৱহাৰ কৰিছিলে, সেই এয়াৰগানটো আমি ইতিমধ্যে ৰিকভাৰ কৰিছোঁ। গতিকে আৰু বাকী এই যিটো মূল গেং যিটো এই ঘটনা সংঘটিত কৰিলে, এই ঘটনাটোৰ সৈতে জড়িত এই দুজন ব্যক্তি আৰু তাৰ লগতে আৰু 4জন ব্যক্তি আছে। সেই 4জন ব্যক্তি বৰ্তমান পলাতক অৱস্থাত আছে আৰু আমাৰ দূৰ তদন্ত চলি আছে। মই ভাবিছোঁ যে অতি শীঘ্ৰে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ম। নাই, তেওঁলোকৰ গোটেই গেংটোক বৰ্তমানলৈকে যি আমাৰ পোহৰলৈ আহিছে ইনভেষ্টিগেশ্যনত 6জনকৈ ব্যক্তি আছিলে। 6জনকৈ ব্যক্তিৰ ভিতৰত তেওঁলোকে প্ৰথমে জেগাটো ৰেকি কৰিছিলে। ৰেকি কৰাৰ পাছত তেওঁলোকে এখন গাড়ী ব্যৱহাৰ কৰিছে আৰু সেই গাড়ীখনত তেওঁলোক আহিছে আৰু আহি এই ঘটনা সংঘটিত কৰিছে। তেওঁলোকে এটা বগা ৰঙৰ এটা গাড়ী আছিলে, সেই গাড়ীটো এতিয়ালৈকে ৰিকভাৰ হোৱা নাই, আমি তদন্ত চলাই আছোঁ। বৰ্তমানো আমাৰ জোৰ তদন্ত চলি আছে আৰু আমি ভাবিছোঁ যে এই গাড়ীখনো সোনকালে ৰিকভাৰ হ'ব। যদি দেখা পোৱা যায় যে যিটো CCTV ভিডিঅ'ত তাত হিন্দী ভাষা ব্যৱহাৰ কৰিছিল, তেওঁলোক তাত ট্ৰেইনি আছিল নেকি? নহয়, গোটেই ঘটনাটোতো আপোনালোকে দেখিছেই, সেইটো হয়, আপোনালোকে কোৱা কথাটো সত্য আৰু তেওঁলোকে নিজকে কেমোফ্লাইজ কৰিবৰ কাৰণে বা লুকাবৰ কাৰণে সেইখিনি তেওঁলোকে এটা টেকনিক হিচাপে ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে ইয়াৰ আগতেও মহানগৰত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰাৰ উদাহৰণ আছে। বৰ্তমানলৈকে যি তদন্ত চলি আছে তাত অসমৰ বাহিৰৰ লোক আমি পোৱা নাই, কিন্তু তদন্তৰ আওতাত হয়তো বাকী কেইজনক ইণ্ট্ৰগেশ্যন কৰিলে হয়তো আহিব আৰু যি তদন্তৰ আওতাত আহে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা হাতত ল'ম। পূৰ্বতে যিহেতু গুৱাহাটীত তেনেকুৱা ঘটনা তেওঁলোকে সংঘটিত কৰিছিল, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকে জেললৈকে গৈছে। তেওঁলোকে গোটেই যিটো মূল যিটো গেং আছিলে সেই গেংটোৰ তেওঁলোকে অন্যতম সদস্য আৰু তেওঁলোকে ৰেকিৰ লগতে গাড়ী অনাৰ হয়তো তেওঁলোকে জড়িত আছিলে। বৰ্তমানলৈকে তেওঁলোক পলাতক অৱস্থাত আছে আৰু আমি জোৰ তদন্ত চলাই আছোঁ। তেওঁলোকে অলপ বাহিৰত ওলাই যাবলৈ চেষ্টা কৰি আছে, কিন্তু আমি তেওঁলোকক শীঘ্ৰে কৰায়ত্ব কৰিব পাৰিম বুলি আমি ভাবিছোঁ। মহানগৰ কোনো জড়িত আছে নেকি? সেই কথাটো আমি তদন্ত চলাই আছোঁ, কাৰণ যিহেতুকে তেওঁলোকে ইয়াত আহিছে আৰু আগতো কৰা তেওঁলোকৰ উদাহৰণ আছে, গতিকে ইয়াৰ মহানগৰ বা সেই অঞ্চলত যিটো অঞ্চলৰ ঘটনাটো সংঘটিত হ'ল সেই অঞ্চলৰ কোনোবা ব্যক্তি জড়িত আছে নেকি সেইটো আমি তদন্ত চলাই আছোঁ। হয়, এতিয়া দুজন লোকক আমি এৰেষ্ট কৰিছোঁ। তেওঁলোকে ৰেকিৰ লগতে গাড়ীৰ যোগান আৰু গাড়ীৰ লগত অহা তাৰ লগত তেওঁলোকে জড়িত আছে। মই দি দিম আপোনালোকক, গোটেই ডিটেইলছটো আছে। মেইন যিকেইজন ব্যক্তি আছে এতিয়া ইয়াৰে এজন ব্যক্তি তাত থকা বুলি আমি গম পাইছোঁ, সেইটো আমি ভালকৈ পৰীক্ষা কৰি আছোঁ। হয় হয়, মুখত আৰু হাততো তেওঁলোকে গ্লভছ পিন্ধিছিলে আৰু মুখতো তেওঁলোকে মাস্ক লগাইছিলে, কাৰণ নিজকে কেমোফ্লাইজ কৰি ৰাখিবৰ কাৰণে আৰু তেওঁলোকে যাতে ধৰা নপৰে তাৰ ব্যৱস্থা হিচাপে তেওঁলোকে
টেকটিক্সটো ব্যৱহাৰ কৰিছে। আৰু হিন্দী ভাষাটো তেওঁলোকে হিন্দী ভাষাটো তেওঁলোকে মানে হিন্দী ভাষাটো যাতে তেওঁলোকে মানে যেনেকৈ ধৰক কোনোবা চুবুৰীয়া ৰাজ্যৰ মানুহে যেনেকৈ ব্যৱহাৰ কৰে সেইধৰণে ব্যৱহাৰ কৰি এটা তেওঁলোকে দেখাব বিচাৰিছে যে তেওঁলোকে বেলেগ ৰাজ্যৰ হয় বুলি। বৰ্তমানলৈকে তদন্তৰ আওতাত এইখিনি আহিছে আৰু বাকী তদন্তৰ আওতাত যি আহিব বাকীখিনি আপোনালোকক সমাজ জনাম। তেওঁলোকৰ পৰা কি এয়াৰ গেন আৰু কি জব্দ কৰা হ'ল? বৰ্তমানলৈকে তেওঁলোকৰ যিটো তেওঁলোকে এটা এয়াৰ পিষ্টল তেওঁলোকে ব্যৱহাৰ কৰিছিলে সেই পিষ্টলটো বৰ্তমান আমাৰ গড়চুক অঞ্চলৰ পৰা আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকে নিজে লিডিংটো ৰিকভাৰী হৈছে তেওঁলোকে দেখুৱাই দিছে। লুকাই থৈছিল নেকি গড়চুকত? এইটো ৰাস্তাৰ কিনাৰত তেহেঁতি পেলাই থৈছিলে। আৰু গণেশপাৰাত আজি কোনো এটা চুৰিকাণ্ড সংঘটিত হৈছে এগৰাকী অধিবক্তাৰ ঘৰত, সেই সম্পৰ্কে কিবা? তাৰপিছত সেইটো মই চাই আছোঁ, এইটো এতিয়া নকওঁ, সেইটোৰ দুই এটা এংগল আছে, মই পিছত আপোনালোকক জনাম।